ৰেচন কাৰ্ডত নাম থকা সকলৰ বাবে আহিছে বেয়া খবৰ। যিসকলৰ ৰেচন কাৰ্ডত নাম আছে সেইসকলে 1 জানুৱাৰীৰ আগত এইটো কাম কৰিবই লাগিব। যদি আপোনালোকে এই ৰেচন কাৰ্ডত নাম থকা সকলে এইটো কাম নকৰে তেতিয়াহলে আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম কাটি দিয়া হ'ব। লগতে ৰেচন কাৰ্ডৰ পৰা যিবিলাক সুবিধা আপোনালোকে লাভ কৰি আছে সেইবিলাক সুবিধা আপোনালোকে নাপাব। যেনে চাউল দালি গেহু আপোনালোকে ফ্ৰীতে পাই আছে। ৰেচন কাৰ্ডত যদি আপোনাৰ নাম নাথাকে তেতিয়াহলে আপুনি এই ফ্ৰীৰ চাউল দালি গেহু আপোনালোকে নাপাব। অসম চৰকাৰৰ পৰা এটা নোটিছ জাৰি কৰা হৈছে। এই নোটিছ অনুযায়ী আপোনালোকে এইটো কাম কৰি লওক। 1 জানুৱাৰীৰ পৰা এতিয়া ৰেচন কাৰ্ডত ফ্ৰী চাহপাতো দিয়া হ'ব। এতিয়া মূল কথাটো হ'ল যে ৰেচন কাৰ্ডৰ পৰা নাম নাকাটিবলৈ আপোনালোকে কি কৰিব লাগিব আপোনালোকে এই ভিডিঅ'ত সম্পূৰ্ণ জানিব পাৰিব। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চাব। চোৱাৰ পিছত আপোনালোকে জানিব পাৰিব যে ৰেচন কাৰ্ডত নাম নাকাটিবলৈ কি কৰিব লাগিব। সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহলে বলক মূল ভিডিঅ'লৈ যাওঁ। অসম চৰকাৰে এটা নোটিছ জাৰি কৰিছে। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে ৰেচন কাৰ্ডৰ পৰা নাম কাটিব যদি আপুনি 1 জানুৱাৰীৰ আগতে এইটো কাম নকৰে। ৰেচন কাৰ্ডৰ পৰা নাম কাটিব যদি আপুনি 1 জানুৱাৰীৰ আগতে এইটো কাম নকৰে। এইটো এটা নোটিছ জাৰি কৰিছে চৰকাৰে। আপোনালোকক দেখুৱাই দিম যে এই নোটিছত কি কোৱা হৈছে কি কৰিব লাগিব। এই নোটিছত কোৱা হৈছে কাৰ ৰেচন কাৰ্ড বাতিল হ'ব। কেন্দ্ৰীয় খাদ্য যোগান মন্ত্ৰালয়ে সমগ্ৰ দেশতে এক গ্ৰাহক এক ৰেচন নীতি ৰূপায়ণ কৰিবলৈ বিচাৰিছে। তাত কেন্দ্ৰীয় বিধি অনুসৰি কিছুমান বিশেষ শ্ৰেণীৰ লোকে নিজৰ প্ৰাপ্য অনুযায়ী ৰেচনৰ দোকানৰ পৰা খাদ্য শস্য সংগ্ৰহ কৰিব পাৰে। কোনো ধৰণৰ প্ৰবঞ্চনাৰ দ্বাৰা অতিৰিক্ত খাদ্য শস্য সংগ্ৰহ ৰোধ কৰিবলৈ চৰকাৰৰ বদ্ধপৰিকৰ আৰু সেইবাবেই আধাৰ নম্বৰৰ লগত ৰেচন কাৰ্ড লিংক কৰাৰ কথা চৰ্চা হৈছে। ই সহজেই গম পাব এজন ব্যক্তিৰ নাম কিমান ৰেচন কাৰ্ড দিয়া হৈছে। তেনে ক্ষেত্ৰত অতিৰিক্ত ৰেচন কাৰ্ড বাতিল কৰাটো সহজ হ'ব। এই নোটিছটো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। এই নোটিছত কোৱা হৈছে যে আপোনাৰ যদি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নাই তেতিয়াহলে আপুনি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক হ'ব। যদি আপোনাৰ এই ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নাই তেতিয়াহলে আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থাকে তেতিয়াহলে চৰকাৰে গম পাব যে আপোনাৰ নামত কিমানখন ৰেচন কাৰ্ড আছে। সেইকাৰণে এই ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা বাধ্যতামূলক কৰি দিয়া হৈছে। যিসকলৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নাই তেওঁলোকে অতি শীঘ্ৰে 1 জানুৱাৰীৰ আগত আপোনালোকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাই লওক। যদি 1 জানুৱাৰীৰ আগত এই ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নকৰা তেতিয়াহলে আপোনাৰ নামৰ ৰেচন কাৰ্ডখন বাতিল কৰা হ'ব। সেইকাৰণে আপোনাৰ যিজন সুলভ মূল্যৰ দোকানী আছে তেওঁৰ ওচৰত গৈ আপোনালোকে এই আধাৰ কাৰ্ডখন জমা দিয়ক। তেওঁলোকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাই ল'ব। চৰকাৰে এইটো লাষ্ট ৱাৰ্নিং দিছে যে এতিয়ালৈকে যদি আপোনালোকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নকৰা তেতিয়াহলে আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম বাতিল কৰা হ'ব। এইটো হ'ল চৰকাৰৰ তৰফৰ পৰা লাষ্ট ৱাৰ্নিং। সেইকাৰণে আপোনালোকে যিমান সোনকালে পাৰে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাই লওক। 1 জানুৱাৰীৰ আগত আপোনালোকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবই লাগিব। যদি নকৰে তেতিয়াহলে আপোনাৰ নাম ৰেচন কাৰ্ডৰ পৰা কাটি দিয়া হ'ব। আপোনালোকে নিশ্চয় বুজি পাইছে যে নোটিছত কি কোৱা হৈছে কি কৰিব লাগিব। আপোনালোকে নিশ্চয় বুজিবলৈ পাইছে যে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবই লাগিব। এই ভিডিঅ'টো যিমান পাৰে ফেচবুক হোৱাটছআপত শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে 1 জানুৱাৰীৰ আগত ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যদি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নকৰে তেতিয়াহলে 1 জানুৱাৰীৰ পিছত ৰেচন কাৰ্ডৰ পৰা নাম কাটি দিয়া হ'ব। আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহলে এটা লাইক কৰিব আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ।